স্বাস্থ্য বিভাগক জনাব বিচাৰিছো যে কুকাৰপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ নিয়মিত ডক্টৰ আৰু নাৰ্ছৰ ব্যৱস্থা কৰিব লাগে। তাৰ উপৰিও আমাৰ ইয়াত যি এম্বুলেন্সৰ ব্যৱস্থা আছিল, আমি জানিব পৰা মতে চেঙাৰ বিধায়ক আশৰাফুল হুছেইনে এম্বুলেন্সখন কাটি কাছুমাৰলৈ নিয়াৰ কথা যোজা চলাই আছে। গতিকে আমাৰ এই অঞ্চলৰ ৰাইজে এই এম্বুলেন্সখন ইয়াৰ পৰা কোনো পধ্যেই যাবলৈ নিদিয়ে। আমাৰ ৰাইজসকল একগোট হৈছে। গতিকে আপোনালোকৰ জৰিয়তে আমি স্বাস্থ্য বিভাগক জনাব বিচাৰিছো। ইয়াৰ উপৰিও এইখন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সংলগ্ন কেইবাখনো গাঁও, কটালগুৰি, বৰভালাদি, বালাৰবুৰি, মাছদিয়া, খংৰা, বৰভিটা কেইবাখনো গাঁৱৰ মানুহ এইখন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ জৰিয়তে আমি স্বাস্থ্য প্ৰদান কৰাৰ এটা আশা কৰি আছিলো। কিন্তু বৰ্তমানলৈ বিভাগীয় কৰ্তৃপক্ষই আমাৰ এই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কোনো ধৰণৰ ডক্টৰ আৰু নাৰ্ছৰ ব্যৱস্থা নকৰাত এই অঞ্চলৰ মানুহখিনি চিকিৎসা সেৱাৰ কাৰণে বহুত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। গতিকে আমি স্বাস্থ্য বিভাগক আপোনালোকৰ জৰিয়তে অনুৰোধ কৰিব বিচাৰিছো যে আমি এই স্বাস্থ্য কেন্দ্ৰত অতি সোনকালে ডক্টৰ আৰু নাৰ্ছৰ ব্যৱস্থা কৰিব লাগে। ইয়াৰ উপৰিও এই এম্বুলেন্সখন আমাৰ ইয়াত নিয়মিতভাৱে ৰাখিব লাগে। আৰু এটা কথা মই অনুৰোধ কৰিব বিচাৰিছো, এইখন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ওচৰে পাজৰে থকা এইখন বজাৰ এলেকা আৰু ইয়াৰ লগত জড়িত হৈ থকা কেইবাখনো শিক্ষানুষ্ঠানৰ উপৰিও কেইবাখনো মাদ্ৰাছাত কণ কণ ল'ৰা ছোৱালী শিক্ষা গ্ৰহণ কৰি আছে। তেওঁলোকৰ অকস্মাত কিবা দুৰ্ঘটনাত পতিত হোৱা হেতুকে আমি এই এম্বুলেন্সৰ জৰিয়তে অতি সোনকালে আমি উচ্চ চিকিৎসাৰ বাবে হয়তো ফখৰুদ্দিন আলী আহমেদ নাইবা চেঙা মেডিকেললৈ নিয়াৰ ব্যৱস্থা কৰিব পাৰোঁ। তাৰোপৰিও প্ৰসূতি মহিলাসকলৰ তৎকালীনভাৱে আমি এই এম্বুলেন্সৰ জৰিয়তে তেওঁলোককো চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰিব পাৰোঁ। গতিকে আজি যদি বিভাগীয় কৰ্তৃপক্ষই এইখন এম্বুলেন্স লৈ যায়, তেতিয়াহ'লে আমাৰ মহিলা আই মাতৃসকলৰ বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব আৰু আমাৰ এই এলেকাত থকা বিভিন্ন ধৰণৰ শিক্ষানুষ্ঠানবিলাকৰ ল'ৰা ছোৱালীৰ কাৰণেও এটা অসুবিধাৰ সন্মুখীন হ'ব। গতিকে আমি অনুৰোধ কৰিছোঁ, আমি বাৰে বাৰে অনুৰোধ কৰিছোঁ যাতে আমাৰ এই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত অতি সোনকালে চিকিৎসক আৰু নাৰ্ছৰ ব্যৱস্থা কৰে আৰু আমাৰ এই এম্বুলেন্সখন আমাৰ কুকাৰপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত থাকে। এইটোৱে মোক আপোনালোকৰ জৰিয়তে স্বাস্থ্য বিভাগক অনুৰোধ। ধন্যবাদ। আমি ৰাইজৰ স্বাৰ্থত, কাৰণ আমাৰ এইখন কুকাৰপাৰৰ যিটো স্বাস্থ্য কেন্দ্ৰ, ইয়াতে এই 108খন দিয়াৰ পৰা আমাৰ এই অঞ্চলৰ বিগ্ৰস্ত যিবিলাক মানুহ আছে, ৰাইজ আছে, সিহঁতক বহুত বিপদ আপদে সহায় সহযোগিতা আমি এম্বুলেন্সৰ পৰা পাই আছো। বেমাৰ আজাৰত হঠাৎ কৰি বৰপেটা বা অমুক কিছুমান দূৰত যাব লগা হ'লে আমি কুকাৰপাৰ যিটো এই স্বাস্থ্য কেন্দ্ৰত এখন এম্বুলেন্স দিছে, তাৰ পৰা বহুত সহায় সহযোগিতা পাই আছো। আমাৰ ইয়াতে বৃহৎ অঞ্চল এটা আছে, কুকাৰপাৰ, খুংৰা, সোণেটাৰী, বালাটাৰী, মাছদিয়া, বৰফালাদি, কোটালগুৰি, ৰাজহালী, এইবিলাক এৰিয়াত এই এখনে স্বাস্থ্য কেন্দ্ৰ আছে। এই স্বাস্থ্য কেন্দ্ৰখন এতিয়া ডক্টৰ দি কেনে উদ্বোধনী কৰি স্বাস্থ্য বিভাগত কৰ্তৃপক্ষ চলোৱা নাই, কাৰণ এই মেডিকেলখন এতিয়া ষ্টাফ দি বা ডক্টৰ দি আমাৰ ৰাইজৰ সুবিধাৰ কাৰণে দি কেনে এই মেডিকেলখন খুলি দিব লাগে। দিলে আমাৰ বহুত সহায় সহযোগিতা হ'ব। যদিও খোলা নাই, বৰ্তমানত যিটো এম্বুলেন্স দিছে তাৰ কাৰণে আমাৰ ইয়াতে মাদ্ৰাছা, মছজিদ, হাইস্কুল, কলেজ এনেকুৱা বহুত অনুষ্ঠান আছে। অনুষ্ঠানৰ ল'ৰা ছোৱালী বা ৰাইজৰ বহুত সুবিধা হৈ আছে এম্বুলেন্সখন থকাৰ কাৰণে। এতিয়া আমি যিটো আছে, কিন্তু এই দুখৰ বিষয় যে এই ষ্টাফখিনি গোটেই ষ্টাফখিনি চেঙা মেডিকেলত ইনক্লুড কৰিছে। গতিকে মই উপায়ুক্ত আৰু স্বাস্থ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাওঁ যে ইমিডিয়েট আমাৰ এই কুকাৰপাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো যাতে উদ্বোধন কৰি আমাৰ বৃহৎ এলেকাৰ মোটামুটি আমাৰ 20খন গাঁও আছে, গোটেই ৰাইজৰ সহায় সহযোগিতা বা উপকৃত হ'ব। গতিকে মই কৰজোৰে প্ৰাৰ্থনা জনাওঁ যে, মিনতি জনাওঁ যে আমাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ কুকাৰপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ যাতে উপায়ুক্ত মহোদয় আৰু স্বাস্থ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী মহোদয় কৰজোৰে মিনতি জনাওঁ যে যাতে অতি সোনকালে আমাৰ বস্তুটো অপেন কৰে। মেডিকেলটো অপেন কৰাৰ লগে লগে আমাৰ বৃহৎ এলেকাৰ স্বাস্থ্য সেৱা আগবঢ়ালে আমাৰ সুবিধা হ'ব। লগতে আমাৰ ডক্টৰ কোৱাৰ্টাৰ, নাৰ্ছ কোৱাৰ্টাৰ সব আমাৰ যেনে আছে, আপোনাৰ মজুত আছে।
গতিকে সব নিৰ্মাণ কৰা হৈছে কেৱল আমাৰ অপেন কৰিলে আমাৰ ৰাইজৰ বৃহৎ এলেকাৰ ৰাইজৰ সুবিধা হ'ব বুলি আমি আশা